हेलो एवरीवन या देखिसे मैं आज खिचारी बनाई आसो और आज ब्लगटो এই দুপৰীয়া খাদ্যৰ পৰা মই আৰম্ভ কৰিলো। আসলতে আজি হৈছে সোমবাৰ যেহেতু নিৰামিষ আজি খাও মানে সোমবাৰৰ কাৰণে নহয় সোমবাৰ বুলি নহয় কিন্তু শাওন মাহৰ এই সোমবাৰ কেইটা ভাবিছো আৰু নিৰামিষ খাম বুলি তাকে এয়া সবজি কাটি থৈছো। এয়া দেখিছে ৰঙালাও স্কোয়াশ পটল এইবিলাক সব খিচিৰি দিয়া যাব। তো এতিয়া চাই ৰাখকচোন ভিডিওটো ষ্টাৰ্ট কৰিলো হে কি দেখুৱাব পাৰো বাৰু। আৰু এইফালে মই ডালি আৰু চাউলটো ভাজি আছো একেবাৰে কুকাৰত বনাম আগতে ভাজি লৈছো ৰেচিপি আকাৰত দিয়া নাই দেই মই এনে জাস্ট দেখুৱাই দিছো। আৰু এইফালে খিচাৰীৰ লগত বনাই আছো দেখিছে বিলাহীৰ টক বুলি কও আমি আপোনালোকে কি কয় নাজানো বিলাহীৰ চাটনি বুলিও ক'ব পাৰি আৰু নিৰামিষ বুলি কৈছো কিন্তু নিৰামিষ মানে সিম্পল নিৰামিষ আৰু পিয়াজ নহৰু খাও অকল মাছ মাংসটোহে নাখাও। আৰু এইফালে কুকাৰটো একদম পাতি দিলো ধুনিয়াকে খিচাৰী হবৰ কাৰণে। আৰু খিচাৰী বনাই থাকতে আহি গল এজাক বৰষুণ। তো আজি বৰষুণৰ বতৰৰ খিচাৰী হল আমাৰ তাকে অলপমান আপোনালোকক বৰষুণ দেখুৱাই দিছো। দেখিছে যেন একদম আবেলি হৈ গৈছে আৰু অলপমান আহিব কিজানি বৰষুণ মাদল বজাই কত হে অসম দেখত ৰিম ঝিম বৰষুণে নেপুৰ বজাই কত গিৰ দহৰে ন মাদল বজাই কত হে অসম দেখত তাকে অলপমান আপোনালোকক বৰষুণ দেখুৱাই দিছো। দেখিছে যেন একদম আবেলি হৈ গৈছে কলা হৈ গৈছে। মই আজি কোৱা নাই তুমি বাইকো দিছা হাই হে ক'ব লাগে হাই কোৱা তো বৰষুণ আহিছে আমি আজি খিচিৰি খাম বৰষুণৰ বতৰ ঠাণ্ডা বতৰ আমি খিচিৰি খাম। কিন্তু মই একদম ঘামি অৱস্থা নহয় হল এনেকে ওলাইছো যেনেকে আছো আপোনালোকৰ সন্মুখত তেতিয়াহ'লে চাই থাকক ব্লগটো। আমাৰ ধনু খিচিৰি খাব একদম ধুনীয়াকে বহিছে। কি খাবা বাবা খিচিৰি খাবা বাপৰে কেনেকে খাবা কৈ দিয়াচোন কেনেকে খাবা তুমি কেনেকে খাবা দেখুৱাই দিয়া কেনেকে খাবা কোৱাচোন পৰিবা আৰু এয়া দেখিছে আমাৰ খিচিৰি একদম ৰেডি। আমাৰ বিলাহীৰ টক বনাইছো আৰু এয়া আপোনালোকক দেখুৱাইছে বাৰু কি দিছো। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো পিছত লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ।